ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত টেবল টেনিছ প্ৰতিযোগিতা সৰজাইস্থিত নবীন বৰদলৈ ইনডোৰ ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সৰ্বভাৰতীয় ইণ্টাৰ চাৰ্কল ভিত্তিত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতা উপলক্ষে অনুষ্ঠিত হয় আড়ম্বৰপূৰ্ণ অনুষ্ঠান আৰু উদ্বোধনী অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। 18 ডিচেম্বৰত সামৰণি পৰিব প্ৰতিযোগিতাখনৰ। SBI গুৱাহাটী, দিল্লী, বাংগালুৰু, জয়পুৰকে ধৰি 17 চাৰ্কলৰ অংশগ্ৰহণ এই বিশেষ প্ৰতিযোগিতাত দেওবাৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে SBI গুৱাহাটী চাৰ্কলৰ বিষয়ববীয়াসকলে। উপস্থিত থাকে GM নেটৱৰ্ক 1 অমৰেশ কুমাৰ ঝা, DGM সোনক চক্ৰৱৰ্তীকে ধৰি আন একাংশ বিষয়া। ভাৰতবৰ্ষৰ পৰা আমাৰ 17টা চাৰ্কুল আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ। 17টা চাৰ্কুলৰ আমাৰ গুৱাহাটী চাৰ্কুলক লৈ 17খন চাৰ্কুলৰে পৰা আমাৰ গুৱাহাটীত আজি টেবুল টেনিছৰ প্লেয়াৰ্ছবিলাক আহিছে। তেখেতসকলে অহা 18 তাৰিখলৈকে ইয়াত খেলিব। এইটো হ'ল অল ইণ্ডিয়া SBI ইণ্টাৰ চাৰ্কুল টেবল টেনিছ টুৰ্ণামেণ্ট। বছৰ এইটো মানে 1980ৰ পৰা চলি আছে বছৰে বছৰে। আমাৰ অসমত মানে গুৱাহাটী চহৰত আমি ইতিমধ্যে যোৱা 7 বছৰত আমি এবাৰ ইয়াত আমি ভলীবল পাতিছোঁ, এবাৰ ফুটবল পাতিছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ পৰা আমাৰ 17টা চাৰ্কুল আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ। 17টা চাৰ্কুলৰ আমাৰ গুৱাহাটী চাৰ্কুলক লৈ 17খন চাৰ্কুলৰে পৰা আমাৰ গুৱাহাটীত আজি টেবুল টেনিছৰ প্লেয়াৰ্ছবিলাক আহিছে। তেখেতসকলে অহা 18 তাৰিখলৈকে ইয়াত খেলিব। এইটো হ'ল অল ইণ্ডিয়া SBI ইণ্টাৰ চাৰ্কুল টেবল টেনিছ টুৰ্ণামেণ্ট। বছৰ এইটো মানে 1980ৰ পৰা চলি আছে বছৰে বছৰে। আমাৰ অসমত মানে গুৱাহাটী চহৰত আমি ইতিমধ্যে যোৱা 7 বছৰত আমি এবাৰ ইয়াত আমি ভলীবল পাতিছোঁ, এবাৰ ফুটবল পাতিছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ পৰা আমাৰ 17টা চাৰ্কুল আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ। 17টা চাৰ্কুলৰ আমাৰ গুৱাহাটী চাৰ্কুলক লৈ 17খন চাৰ্কুলৰে পৰা আমাৰ গুৱাহাটীত আজি টেবুল টেনিছৰ প্লেয়াৰ্ছবিলাক আহিছে। তেখেতসকলে অহা 18 তাৰিখলৈকে ইয়াত খেলিব। এইটো হ'ল অল ইণ্ডিয়া SBI ইণ্টাৰ চাৰ্কুল টেবল টেনিছ টুৰ্ণামেণ্ট। বছৰ এইটো মানে 1980ৰ পৰা চলি আছে বছৰে বছৰে। আমাৰ অসমত মানে গুৱাহাটী চহৰত আমি ইতিমধ্যে যোৱা 7 বছৰত আমি এবাৰ ইয়াত আমি ভলীবল পাতিছোঁ, এবাৰ ফুটবল পাতিছোঁ। গোটেই ভাৰতবৰ্ষৰ পৰা আমাৰ 17টা চাৰ্কুল আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ। 17টা চাৰ্কুলৰ আমাৰ গুৱাহাটী চাৰ্কুলক লৈ 17খন চাৰ্কুলৰে পৰা আমাৰ গুৱাহাটীত আজি টেবুল টেনিছৰ প্লেয়াৰ্ছবিলাক আহিছে। তেখেতসকলে অহা 18 তাৰিখলৈকে ইয়াত খেলিব। এইটো হ'ল অল ইণ্ডিয়া SBI ইণ্টাৰ চাৰ্কুল টেবল টেনিছ টুৰ্ণামেণ্ট। বছৰ এইটো মানে 1980ৰ পৰা চলি আছে বছৰে বছৰে। আমাৰ অসমত মানে গুৱাহাটী চহৰত আমি ইতিমধ্যে যোৱা 7 বছৰত আমি এবাৰ ইয়াত আমি ভলীবল পাতিছোঁ, এবাৰ ফুটবল পাতিছোঁ